মই গ্ৰন্থ উন্মোচনৰ বক্তৃতাতে মই উল্লেখ কৰিছোঁ যে প্ৰথম কথা ১ নম্বৰ শব্দৰ কোলাজ বুলি হেমেন দাস ডাঙৰীয়াই যিখন কিতাপ তুলি ধৰিছে, সেই কিতাপখন প্ৰথম কথা তাৰ নামটোৱে মোৰ কাৰণে বৰ আকৰ্ষিত। দ্বিতীয়তে কৈছে সেই প্ৰবন্ধসমূহ বিভিন্ন সময়ৰ তেখেতৰ অভিজ্ঞতাৰ সৃষ্টি কৰা একোটা প্ৰবন্ধ, আৰু তাক সংকলনটো হৈছে আজি এই শব্দৰ কোলাজ কিতাপখন। গতিকে এই কিতাপখনত আমি তেখেতৰ অনুভৱ আৰু তেখেতৰ যিটো অবজেক্টিভিটি আমি দেখিবলৈ পাইছোঁ, আৰু সেই অবজেক্টিভিটিৰ মাজত তেখেতে অসমক বা অসমীয়া বা আমাৰ মাজত থকা তেখেতৰ জাতিৰ প্ৰতি অনুভৱ, কেনেকৈ আমি জাতিটোক আগুৱাই লৈ যাব পাৰোঁ, তাৰ অনুভৱবিলাকো তাত বিভিন্ন সময়ত প্ৰকাশ পাইছে। শংকৰদেৱৰ কথা আছে বা অন্যান্য আমাৰ ভূপেন হাজৰিকাকে আদি কৰি সকলোৰে বিষয়ে এই কিতাপখনত তুলি ধৰিছে। মই সেইকাৰণে ভাবোঁ যে এই কিতাপখন এটা বিভিন্ন সময়ৰ এটা বস্তু, বিভিন্ন অভিজ্ঞতাসমূহ ইয়াত তুলি ধৰা হৈছে, আৰু সেইটো বিভিন্ন এটা একত্ৰিত কৰি এক এনেধৰণে উপস্থাপন কৰা হৈছে যে ই এটা সময়ৰ পৰিৱৰ্তনৰ এটা আভাস আমাৰ তুলি ধৰিবলৈ সক্ষম হয়। আৰু এই মানুহৰ অনুভৱ সময়ৰ লগে লগে পৰিৱৰ্তন হয়, আৰু সেই পৰিৱৰ্তনটোত তেখেত সৃষ্টিসমূহ তাত প্ৰকাশ পায়। সেই সৃষ্টিৰ মাজত আমি কেনেকৈ গোটেই বিষয়টো এটা মেচিউৰিটিত আহিছে, ফ্ৰম ক্ৰিয়েশ্যন অফ টু মেচিউৰিটি, এটা জাৰ্ণি ফ্ৰম বিগিনিং অফ ক্ৰিয়েশ্যন টু মেচিউৰিটি, এই জাৰ্ণিটো আমি তেখেতৰ সৃষ্টিত, হিমেন দাসৰ সৃষ্টিত আমি দেখিব। মূলতঃ মই এজন সাংবাদিক যেতিয়া শব্দৰ লগতে খেলা হৈ থাকে, এই শব্দৰ সন্ধানত ঘূৰি ফুৰোঁতে বিভিন্ন শব্দই বৰ আমনি কৰে। এই শব্দবিলাককে লৈ মই এটি কলাজ আৰম্ভ কৰিলোঁ, শব্দৰ কলাজ। বিভিন্ন সময়ত বিভিন্ন কাকত আলোচনীত মোৰ বিভিন্ন লেখা প্ৰকাশ হৈছে বিভিন্ন বিষয়বস্তুৰ ওপৰত। সমাজত ঘটি থকা বিভিন্ন ঘটনা, সামাজিক, ৰাজনৈতিক, ধৰ্মীয় বিভিন্ন বিষয় সাঙুৰি কাকত আলোচনীত প্ৰকাশ পোৱা ১.৫ অধিক প্ৰবন্ধক একত্ৰিত ৰূপত এখন প্ৰবন্ধ সংকলন প্ৰকাশ কৰা হৈছে। এই প্ৰবন্ধ সংকলন প্ৰকাশ কৰিছে অগ্ৰণী প্ৰকাশন গোষ্ঠী আনন্দ প্ৰকাশ। এই কিতাপখন আজি নগাঁও প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত উন্মোচন কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মৃদুল হাজৰিকা ছাৰে, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট শিক্ষাবিদ ডক্টৰ শৰৎ বৰকটকী ছাৰ, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট ইতিহাসবিদ বিমান হাজৰিকাদেৱ। কিতাপখন এতিয়া ৰাইজৰ হাতত তুলি দিছোঁ, পঢ়ুৱৈ ৰাইজে গ্ৰন্থখন আদৰি ল'লে কৃতাৰ্থ হওঁ।